বুধবাৰে আবেলি প্ৰায় 4 বজাত বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত অগপ জিলা সভাপতিৰ উপস্থিতিত অনুষ্ঠিত যোগদান সমাৰোহত অৰ্ধ শতাধিক হিন্দী ভাষী লোকে অগপ দলত যোগদান কৰে। আজি বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত অগপ জিলা সভাপতি বিজয় সিংহ, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি শৈলেন্দ্ৰ চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত যোগদান সমাৰোহত অৰ্ধ শতাধিক হিন্দী ভাষী লোকে অগপ দলত যোগদান কৰে। উল্লেখযোগ্য যে যোগদান সমাৰোহ পূৰ্বে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত অসম হিন্দী ভাষী পৰিষদ বঙাইগাঁও জিলা সমিতি গঠনৰ বাবে সভা অনুষ্ঠিত হয়। অসম হিন্দী ভাষী পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ বাস্ফৰৰ উপস্থিতিত অনুষ্ঠিত সভাত বঙাইগাঁও জিলা অগপ সভাপতি বিজয় সিংহ, বঙাইগাঁও পৌৰসভাৰ উপ পৌৰপতি শৈলেন্দ্ৰ চৰকাৰো উপস্থিত থাকে। সভাত দীপক বাস্ফৰক সভাপতি, প্ৰতিভা যাদৱক উপ সভানেত্ৰী, আলোক যাদৱক সম্পাদক হিচাপে লৈ অসম হিন্দী ভাষী পৰিষদ বঙাইগাঁও জিলা সমিতি গঠন কৰা হয়। অসম হিন্দী ভাষী পৰিষদৰ ফালৰ পৰা আমাৰ দিলীপ বাস্ফৰ ডাঙৰীয়াই নামনি অসমৰ বিভিন্ন জিলাত জিলা সমিতিসমূহ গঠন কৰি আহিছে আৰু তদ্ৰুপভাৱে আজি বঙাইগাঁও জিলাতো জিলা সমিতি গঠন আৰু অসম গণ পৰিষদ দলৰ যোগদান কাৰ্যসূচী যুটীয়াভাৱে অনুষ্ঠিত হয় আমাৰ জিলা কাৰ্যালয়ত। অসম হিন্দী ভাষী পৰিষদ আজি অগপৰ এটা ভাতৃ সংগঠন আৰু এই আমাৰ অগপৰ নিৰ্দেশত মই বঙাইগাঁও জিলালৈ আহিছিলোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হিন্দী ভাষী এই পৰিষদখন আমি শক্তিশালী কৰিছোঁ। অসম গণ পৰিষদৰ মূল ভেটিখন আমি শক্তিশালী কৰিছোঁ আৰু আমি আজি বঙাইগাঁও জিলাখনৰ ডিষ্ট্ৰিক্ট কমিটি হিন্দী ভাষী ডিষ্ট্ৰিক্ট কমিটিখন আমি ফৰ্ম কৰিলোঁ আৰু আজি খোলা পৰা যিহেতু তথাপি ৰাইজ আহিলে কমিটিসমূহ ফৰ্ম কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ জইনিং প্ৰগ্ৰাম অব্যাহত থাকিব, বিভিন্ন প্ৰান্তত থাকিব। ইতিমধ্যে আমাৰ উজনি অসমত আমাৰ ইলেকশ্যন হৈ গ'ল, ভালে সংখ্যক আমাৰ AGP ছাপোৰ্ট আমি পালোঁ আৰু যোৱা দুদিনৰ আগত আমাৰ বৰপেটাত আমাৰ জইনিং প্ৰগ্ৰাম আছিল, তাতো হ'ল। আজি বঙাইগাঁৱতো জইনিং প্ৰগ্ৰাম আছিলে, আমি সফল কাৰ্যসূচী এখন কৰিলোঁ। আগৰ দিনত আমাৰ এই পৰৱৰ্তী কাৰ্যসূচীখন আমাৰ ইলেকশ্যন নোহোৱা পৰ্যায়লৈকে আমাৰ আবদ্ধ থাকিব।